চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আলোচনা চলি থাকোঁতে তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জনজাতিকৰণক লৈ আলোচনাত মিলিত হৈছিল অগপ নেতৃত্ব। সাংসদ বিধায়কৰ আলোচনাৰ মাজতেই কাজিয়া লাগে। চুতীয়া যুৱ সন্মিলনৰ বিষয়ববীয়াৰ নাম নথকাৰ বাবে কাজিয়াৰ সূত্ৰপাত ঘটে। আৰু সাংসদ বিধায়কৰ সন্মুখতে একাংশৰ মুখত অশ্লীল শব্দ শুনিবলৈ পোৱা গ'ল। চুতীয়াসকলৰ জনজাতিকৰণৰ প্ৰসংগত চলিছিল আলোচনাৰ বাবে যোৰহাটলৈ গৈছিল অগপৰ এটা দল। সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, পৃথ্বীৰাজ ৰাভা, ভৱেন ভৰালী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা আৰু আলোচনাৰ আঁত ধৰি আছিল মণিমাধৱ মহন্তই। চুতীয়া যুৱ সন্মিলনৰ বিষয়ববীয়াসকলৰ নাম নথকাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। কি হৈছিল আমি প্ৰথমৰ পৰা আপোনালোকক দেখুৱাইছোঁ। সাংবাদিক বন্ধুসকলক এটা অনুৰোধ জনাইছো আমি এটা মানে আমাৰ সম্পূৰ্ণ উপদেষ্টা চাব লাগে উপদেষ্টা আছে আপোনালোকে চাব পাৰে যে চুতীয়া যুৱৰ কিমান আপোনাৰ সংগ্ৰামে কৰি আছে যুৱ সমদলৰ পৰা আমাক যিমানখিনি সংগ্ৰাম কৰি আছে চলি আছে আমাৰ ৰাজনীতিৰ পাছত এইটো স্পষ্ট কথা জাতিটোৰ আগত কিন্তু স্পষ্ট কথা আমাৰ চেণ্ট্ৰেল সেক্ৰেটাৰী উপদেষ্টা আপোনালোকৰ সাংবাদিক বন্ধুসকলক এটা অনুৰোধ কৰিছোঁ যাতে আমাৰ আলোচনাৰ পাছত আপোনালোকৰ লগত আলোচনা হ'ল আমি চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আলোচনা চলি থাকোঁতে তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জনজাতিকৰণক লৈ আলোচনাত মিলিত হৈছিল অগপ নেতৃত্ব। সাংসদ বিধায়কৰ আলোচনাৰ মাজতেই কাজিয়া লাগে। চুতীয়া যুৱ সন্মিলনৰ বিষয়ববীয়াৰ নাম নথকাৰ বাবে কাজিয়াৰ সূত্ৰপাত ঘটে। আৰু সাংসদ বিধায়কৰ সন্মুখতে একাংশৰ মুখত অশ্লীল শব্দ শুনিবলৈ পোৱা গ'ল। চুতীয়াসকলৰ জনজাতিকৰণৰ প্ৰসংগত চলিছিল আলোচনাৰ বাবে যোৰহাটলৈ গৈছিল অগপৰ এটা দল। সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, পৃথ্বীৰাজ ৰাভা, ভৱেন ভৰালী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা আৰু আলোচনাৰ আঁত ধৰি আছিল মণিমাধৱ মহন্তই। চুতীয়া যুৱ সন্মিলনৰ বিষয়ববীয়াসকলৰ নাম নথকাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। কি হৈছিল আমি প্ৰথমৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আমাৰ সাংবাদিক
সাংবাদিক বন্ধুসকলক এটা অনুৰোধ জনাইছোঁ যে আমি এটা মানে আমাৰ সম্পূৰ্ণ উপদেষ্টা চাব লাগে উপদেষ্টা আছে আপোনালোকে চাব পাৰে যে চুতীয়া যুৱক কিমান দিনে গ'ল আপোনাৰ সংগ্ৰামে কৰি আছে জোৰ সমদলৰ পৰা আপোনালোকে যিমানখিনি সংগ্ৰাম কৰি আছে চলি আছে আমাৰ জাতিটোৰ আগত ৰাজনীতিৰ পাছত এইটো স্পষ্ট কথা জাতিটোৰ আগত কিন্তু স্পষ্ট কথা আমাৰ চেণ্ট্ৰেল ছেক্ৰেটাৰী উপদেষ্টা আপোনালোকৰ সাংবাদিক বন্ধুসকলক এটা অনুৰোধ কৰিছোঁ যাতে আমাৰ আলোচনাৰ পাছত আপোনালোকৰ লগত আলোচনা হ'ল আমি